নেক্সট এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ কৈঠালগুছি, তাতে মানে এখন দোকান অপেনিং হ'বলৈ গৈ আছে। লগত যাব চিন্ময় আৰু মই যাম, গতিকে কৈঠালগুছিলৈকে যাব লাগিব, কাৰণ দোকানখন কৈঠালগুছিত আছে। পুৰণ লাগে নতুন লাগে চব মোবাইল পাব ইয়াত। ইয়াত নিৰ্ভানা 2.0 তো বলক আহি গ'লো দোকানত ডাইৰেক্ট। নেয়া ভাইটি আছে তো বাকী এনেকৈ হাঁহি পালোঁ। এইখিনি জেগাখিনিৰ নাম কি ভাই? কৈঠালগুছি। তোমালোকৰ এখন যি দোকান আছিল এখন ক'ত আছিল? এখন হাৰি ভাঙাত ন? তো এখন নতুন দেখো হাৰিভাঙাত যিখিনি মানুহ আছে তো কৈঠালগুছি চকত আহিলে ধুনীয়া ইটা হাৰিভাঙাতকে আপডেট আৰু হাৰিভাঙাতকে ধুনীয়া চিষ্টেমত পাই যাব। তো হাৰিভাঙাত ধৰক EMI টো আগলা স্যামসাঙৰ বাৰে হৈ হৈছে, এতিয়া গোটেইখিনি পাই যাব। তো আজিৰ পৰা মানে নতুনকে মানে অপেনিং হৈ গ'ল। প্ৰায় 1.5 বছৰ মান আগতে এটা ভিডিঅ' বনাইছিলোঁ এখেতসকলৰ মোবাইল দোকানৰে। আৰু কিমান মান কমৰ পৰা আহিব আৰু ব্ৰেণ্ড নিউ ফোন? আৰু ব্ৰেণ্ড নিউ আমাৰ ইয়াতে আহিব 5,000 টকাৰ পৰা। 5,000 টকাৰ পৰা কি লাগে? মডেল কি? মডেল আইটেলৰ আহিব A50। আৰু ছেকেণ্ড হেণ্ড ফোনো পোৱা যায় নেকি? ছেকেণ্ড ফোন পাই যাব। ছেকেণ্ড ফোনটো আমাৰ বৰ্তমান ষ্টক নাই, কিন্তু 2,000 টকাৰ পৰা বা 1,500 টকাৰ পৰা আমাৰ ইয়াতে পায়। বৰ্তমান কিন্তু 2,500 টকাত বৰ্তমান নাই। বৰ্তমান আছে 3,500 টকাৰ পৰা ষ্টাৰ্টিং। 3,500 টকাত যদি আপুনি ল'ব বিচাৰে ল'ব পাৰে, বা আমাৰ যিখিনি কৈঠালগুছিৰ মানুহ আছে সেইখিনিও ধৰক ডাইৰেক্ট ভিজিট কৰক, একবাৰ চাই লওক কেনেকুৱাকৈ কিমান দামত আহে। প্লাছ যিখিনি EMI নতুন ফোন EMI প্ৰচেছ হ'ব, ছেকেণ্ড ফোনো EMI হ'ব। আমাৰ ছেকেণ্ড ফোনটো EMI কেনেকৈ? ছেকেণ্ড ফোনটো ক্ৰেডিট কাৰ্ডে দি EMI হ'ব। ক্ৰেডিট কাৰ্ড থাকিব লাগিব, ডাইৰেক্ট EMI নহয়। ক্ৰেডিট কাৰ্ড হ'লে ছেকেণ্ড ফোনো EMI হৈ যায়। লগতে ছেকেণ্ড ফোন যদি কাৰোবাৰ ঘৰত অলপ ফাইছি ধৰক বা কিবা কিবি হৈছে আৰু প্ৰব্লেম হৈছে বা চলি থাকিব লাগিব, কিন্তু জাষ্ট তেতিয়াহ'লে আমি সেইটো ফোন এক্সচেঞ্জ কৰিম। মানে এক্সচেঞ্জ হৈ যায় আৰু মানে আপুনি আপোনাৰ মোবাইল পুৰণা মোবাইলটো লৈ আহক আৰু এনেকৈ দি দিয়ক আৰু বিন্দাছ এটা মানে ভাল ফোন লৈ যাওক আৰু নাকি? পুৰা A1 কণ্ডিশ্যন হ'ব। A1 কণ্ডিশ্যন একদম পুৰা টিপটপ হৈ আছে, টেনশ্যন ল'ব লগা নাই। আপোনালোকে মানে আপোনাৰ হেং মৰা মোবাইলটো লৈহে জমা দিয়ক আৰু এটা লৈ যাওক আৰু নাকি সেনেকৈ। বাকী ভাই এনে অফাৰ চফাৰ কেনেহেন চলি আছে মানে নতুন দোকান হিচাপে? আমাৰ ইয়াতে যদি টেম্পাৰ লগাই, টেম্পাৰ আইফোন হওক, OnePlus হওক, মটৰৱালা হওক, গোটেইখিনিৰে 50 টকাতে আমাৰ ইয়াতে টেম্পাৰ পাই যাব। মানে টেম্পাৰটো আৰু মানে আইফোন বুলি কথা নাই আৰু চবৰে 50 টকা? চবৰে 50 টকাত পাই যাব। আৰু বাকী বেলেগ অফাৰ? অফাৰ কেনে ধৰক আপুনি এটা ছেকেণ্ড ফোন বা নতুন ফোনে হওক, এটা ছেকেণ্ড ফোন বা নতুন ফোন এটা লৈছে, তাৰে লগত আমি হেডফোন এডাল ফ্ৰী দি আছোঁ, প্লাছ ইলেক্ট্ৰিকেল কেটেল এটা দি দিছোঁ। আমি দুটা সেই কৰিছোঁ, ইলেক্ট্ৰিকেল এটা সেই দি আছে আৰু এইটো দেখাই আছোঁ আপোনালোকক। ইয়াতে আছে। তো এনেকুৱাকৈ যি ফোন নলওক কিয় আপুনি, তো এনেকৈ ছেকেণ্ডে বা হওক বা নতুনে হওক, যি ফোন নল'লেও এই নতুন এইকেইদিন থাকিব আৰু সেইটো নহয়। অফাৰটো আমাৰ থাকেই, প্ৰায় বছৰত থাকে। এইটো যিটো ইলেক্ট্ৰিকেল এইটো দি আছে 5 দিন মানক নতুন দোকান হিচাপে আপোনালোকে আহি যাওক ডাইৰেক্ট কৈঠালগুছি চকতে। তো বিন্দাছ। নামটো কি আছিল দোকানখনৰ? নিৰ্ভানা 2.0। একদম লোকেশ্যনটো নিৰ্ভানা 2.0 টো আমাৰ ইয়াতে কৈঠালগুছিত ব্ৰাঞ্চ হয়, আৰু মেইন আমাৰ চেণ্টাৰ হয় নলবাৰী। মেইন চেণ্টাৰ নলবাৰী নাট্য মন্দিৰ সমীপত। তাতেও আছে দোকান। চুইচ টিপা মোবাইলো পাই নেকি? চুইচ টিপা পাই যাব। চুইচ টিপা আমাৰ ইয়াতে 800 টকাৰ পৰা পাব। জিঅ' আছে নেকি? জিঅ' ফোন জিঅ' আছে। জিঅ' তো এয়া 800 টকা নেকি? এইটো 900 টকা দিব। 900 টকা। মানে কিছুমান মানুহে আৰু এই স্ক্ৰীণ টাচ মোবাইল নচলাই না, তো তেখেতসকলৰ কাৰণে ধুনীয়া আছে চুইচ টিপা মোবাইলো আহি আছে। এটা কথা সুধো, এই হেডফোনবিলাকৰ কেনেকুৱা প্ৰাইচ? এডাল আছে আপোনাৰ বটৰ নেকি? ডাইৰেক্ট 6 মান ওয়ারেন্টি আহিব আপোনাৰ 800-900 ভিতৰত আহি যাব। 800-900 ভিতৰত। আৰু বাকি আছে বহুত দামৰ আছে, একদম 50 টকাৰ পৰা পাব। 50 টকাৰ পৰা। 50 টকাৰ হেডফোন কোনডাল চাও? 50 টকাৰ 40 টকাৰ আহি যাব। এইটো ভিডিঅ চাই আহি। ভিডিঅ চাই আহিলে মানে 40 টকাৰ আহি যাব। যদি 40 টকাত আমি না হেডফোনডাল এনে ভাল না এনে 50 টকা হ'লেও আমি এনে বিক্ৰী কৰা ৰেট এইটো 100। এই দুটাত আমি বিক্ৰী কৰে কিন্তু 40 টকা কিয় দি আছে ভাই? কাৰণে দি দিছো। অফাৰৰ কাৰণে নতুন দোকান হয় দে সেইটো কাৰণে আমি দিছো 40। তো আহি যাওক, বহুত বেছি অফাৰ লাগি আছে। তো সেই লোকেশ্যনটো দিয়ে দিছোঁ। তো ভাই তোমাৰ নাম্বাৰটো কৈ দিয়া, একদম মানে সহজ হ'ব তেতিয়া ৰাইজৰ। ঠিক আছে, মোৰ নাম্বাৰটো 8822365065 কণ্টেক্ট কৰক আৰু কণ্টেক্ট কৰক। ইয়াৰ ডেছক্ৰিপশ্যনতো আছে, ধুনীয়া আছে চব ডিটেইলছ। আহি যাব সেইখনে দোকান নিৰ্ভানা 2.0। বনজিত ভাই আছে আৰু বনজিত ভাই মাতিছিল। এই লোকেশ্যনটো কৈ দিয়াছোঁ। লোকেশ্যন মানে তো কৈঠালগুছি লক্ষ্মী মন্দিৰৰ সমীপত, আৰু এইবাক চাইডে সাপোৰ যাব পাৰে, এইবাক চাইডে টিহু, এইবাক চাইডে নলবাৰী। সকলোৱে ভাই চাকৰি বিচাৰি থাকে, কিছুমানে যে এনেকৈ দোকান দিয়ক বা কিবা দি বিজনেছ কৰি ভাল লাগে না কি কোৱা ভাই? একদম এইটোৱে অহাৰ কাৰণে একদম বহুত ধন্যবাদ। বহুত ধন্যবাদ ভাই। লগ পাম নিশ্চয়।